আজি আমি কি কৰো অনুশীলনী 4.1 ৰ 2 নম্বৰৰ 1 2 3 আৰু 4 টো ইয়াত এইটো ভিডিঅ'ত দিম 4.1 ইয়াত আমাৰ 2 নম্বৰৰ কোৱেশ্চনটো কি আছে 2 ৰ 1 টো যে আয়তাকাৰ মাটি টুকুৰাৰ কালি যদি 528 বৰ্গ মিটাৰ হয় তে মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে আমি কি কৰিম যেহেতু আমাক প্ৰশ্নত এটো কৈছে কি দিশ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি প্ৰথমতে আমি প্ৰস্থটো ধৰি লওঁ ধৰা হল প্ৰস্থ x তে দিশ কিমান হ'ব দিশ যেহেতু পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি দুগুণতকৈ 1 মিটাৰ বেছি প্ৰশ্ন মতে আয়তাকাৰ মাটি টুকুৰাৰ কালি এতিয়া আয়তাকাৰ কালি উলিওৱা সূত্ৰটো কি আছিল আমাৰ দিশ পূৰণ প্ৰস্থ তে আয়তাকাৰ মাটি টুকুৰাৰ কালি আয়তাকাৰ মাটি টুকুৰাৰ কালি 528 বর্গ মিটার 528 বর্গ মিটার এতিয়া আমি কি কৰিম আয়তৰ কালি উলিওৱা সূত্ৰটো কি আছিল দিশ পূৰণ প্ৰস্থ 528 বর্গ মিটার দীঘৰ মান কিমান 2x + 1 প্ৰস্থ কিমান আছে আমাৰ x 528 ভাঙি দিয়া 2x square plus x is equal to 5 to 8 2x square plus x minus 5 to 8 is equal to 0 এতিয়া আমাক যেটো দিশ আৰু প্ৰস্থ উলিয়াব দিছে আমি ইয়াৰ নহয় উৎপাদক বিশ্লেষণ কৰি কিনে সমাধান উলিয়াব লাগিব নহয় আমি দ্বিঘাত সূত্ৰৰ দ্বাৰা এনসারটো কৰিব লাগিব তে আমি যদি উৎপাদক বিশ্লেষণ আগতে পাইছো আমি বাৰু খেতিটা ট্রাই কৰো হয় না নাই তে 528 আৰু 2 পূৰণ কৰিলে কি পাম 8 2 16 6 আতে গেলে 2 2 4 1 5 5 2 10 1056 আমি এতিয়া উৎপাদক ওলাও 2 5 10 2 2 4 2 8 16 2 2 4 1 roll 12 2 6 12 2 4 8 2 1 2 2 3 6 2 2 4 2 6 12 1 roll 12 2 6 2 3 6 2 3 6 3 11 33 তে আমি চাও বাৰু ইয়াত 2 1 2 3 4 5 2 যদি 5টা পূৰণ কৰা আমি কি পাও 32 পাও 2 5টা পূৰণ কৰিলে 32 আৰু 3 11 3 পূৰণ 11 33 33 ৰ পৰা আমি 32 বিয়োগ কৰিলে কি পাম 1x পাম নে নাই 2x square plus 33x minus 32x minus 5 to 8 is equal to 0 ইয়াৰ পৰা আমি কি আনিম এতিয়া x টো কমন আহিব 2x plus 33 ইয়াৰ পৰা মাইনাস আহিল ইয়াৰ পৰা লগতে 16 কমন আহিব 16 কিমান কমন আহিব 16 16 2 গুণ 32 আমাৰ কিমান কমন আহিব ইয়াৰ পৰা 2x মাইনাসে প্লাস 16 এৰে এটা 5 to 8 কেইবা যাব 16 এৰে 5 to 8 আমার 16 এৰে আমাৰ 5 to 8 33 বাৰ যাব কিমান বা 33 বাৰ ইকুয়াল টু 0 এখিনি পাতি লোৱাচোন এতিয়া চাবা আমার কি হবো 2x plus 33 x minus 16 is equal to
0 এতেকে 2x plus 33 is equal to 0 আৰু x minus 16 is equal to 0 2x is equal to minus 33 x is equal to minus 33 by 2 x is equal to 16 তে ইয়াত এটা বস্তু যোৱা আমাৰ কেতিয়াবা দূৰত্ব মাইনাসত আহিব পাৰে নেকি আমাৰ দূৰত্বটো আমাৰ মাইনাসত নাহে গতিকে ই গ্ৰহণযোগ্য নহয় নট এপ্লিকেবল তে x সমান কিমান পালো 16 যেহেতু আমি x সমান 16 পালো তে প্ৰস্থ কিমান হ'ব এতিয়া গতিকে নিৰ্ণয় প্ৰস্থ 16 মিটাৰ আৰু দিক কিমান হ'ব কি আছিল আমাৰ 2x plus 1 2 into 16 plus 1 32 plus 1 33 মিটাৰ একেবাৰে সহজ আমাৰ এইবিলাক পৰীক্ষাটো এনেকুৱা সহজ আহে নেক্সট তোমাৰ চোৱা এইটো বুজি পাইছা নহয় তোমালোকে আগৰ কৰা ভিডিঅ'বিলাকৰ অংকবিলাক বুজি পাইছা নে নাই জনাবা তোমালোকে জনালে মোৰো ভাল লাগে বা কৰবাত কিবা কমি থাকিব পাৰে তোমালোকৰ হেৰিবিলাক পালে তেতিয়া মই সেইটো আকৌ শুধৰাবলৈ চেষ্টা কৰিম এতিয়া 2 নম্বৰটো চোৱা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 302 আমাৰ 2 নম্বৰটো কি আছে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 302 আমি সংখ্যাৰ এটা উলিয়াব লাগে ঠিক আছে যে এতিয়া আমি ধৰিম কি ধৰা হল সংখ্যা দুটা x আৰু x plus 1 ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল যেহেতু ক্ৰমিক বুলি কৈছে গতে x হলি নেক্সটটো কিমান হ'ব আমাৰ x plus 1 প্ৰশ্ন মতে যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল মানে এই দুটা সংখ্যাৰ পূৰণফল কিমান বুলি কৈছে 306 x plus 1 is equal to 306 x square plus x 306 x square plus x minus 306 is equal to 0 ইয়াত সমীকৰণটো বনাব পাৰিলে অংকটো একেবাৰে সহজ হৈ যায় আমাৰ হয়নে নহয় কোৱাচোন 306 ইয়াক যদি ভাঙো আমি 2 15 গুণ 30 2 3 গুণ 6 3 5 গুণ 15 3 গুণ 3 3 17 3 গুণ 51 ইয়াত যেটো মাজত 1x মানে x মানে কি 1 আছে এটা 3 2 3 গুণ 6 6 3 18 18 পৰা 17 বিক কৰিলে কি পাম x পাম নে নাই x square plus 18x minus 17x minus 306 is equal to 0 এতিয়া আমাৰ এই দুটাৰ পৰা কি কমন আহিব x plus 18 minus 17 x minus plus 17 18 গুণ কিমান 306 is equal to 0 x plus 18 x minus 17 is equal to 0 এতেকে x plus 18 is equal to 0 আৰু x minus 17 is equal to 0 x is equal to minus 18 x is equal to 17 এটা বস্তু চোৱা আমাক প্ৰশ্নত কৈছিল যে দুটা ক্ৰমিক যোগাত্মক মানে কি প্লাস টাকা ইয়াতো মাইনাস টাকাটো বেছি হ'ব নেকি নহয় গতিকে নট এপ্লিকেবল এতেকে নিৰ্ণয় সংখ্যা দুটা হল এটা হল তোমাৰ 17 আৰু 17 plus 1 18 কাৰণ আমি x plus 1 ধৰছো না নাই 17 plus 1 18 ইয়াত 3 নম্বৰ আহে এনেকুৱা অংক এটা আৰু আমাৰ এতিয়া ইমান টান অংক নিদিয়ে পৰীক্ষা বিলাকত
সমীকৰণটো বনাব খালি তোমাৰ চেষ্টা কৰিবা, প্ৰশ্নটো ভালকে বুজি কিনে কি কৈছে সেইটো জানিব চেষ্টা কৰিবা। এটা 3 নম্বৰটো চোৱা, তিন নম্বৰটো কি আছে আমাৰ, যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360। 3 নম্বৰটো চাবা, ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, ধৰা হ'ল ৰামৰ বয়স, ধৰা হ'ল ৰামৰ বয়স x, মাকৰ বয়স কিমান হ'ব, মাকৰ বয়স 26 বছৰ ডাঙৰ, x প্লাছ 26। আমাক কি কৈছে, তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360। 3 বছৰ পিছত, 3 বছৰ পিছত আমি উলিয়াই লওঁ, একেলগে ডাইৰেক্টও কৰি দিব পাৰি। 3 বছৰ পিছত ৰামৰ বয়স, পিছত বুলি ক'লে আজিৰ পৰা 3 বছৰ পিছত হ'লে সি প্লাছ হ'ব, আগত হ'লে মাইনাছ হ'লহেঁতেন। আৰু 3 বছৰ পিছত মাকৰ বয়স x প্লাছ 26 প্লাছ 3, x প্লাছ 29। এতিয়া প্ৰশ্নমতে কি কৈছে, প্ৰশ্নমতে কৈছে কি 3 বছৰ পিছত সিহঁতৰ গুণফল 360, মানে x প্লাছ 3 whole into x plus 29 is equal to 360। এতিয়া তুমি চোৱা, ইয়ালৈ পূৰণ কৰিলে আমি কি পাম, x পূৰণ x, x স্কোয়াৰ, x plus 29, 29x, 3x, 29, 3 into 29, 87 is equal to 360। আমি 360 টো এতিয়া এইফালে লৈ আহো, x square plus 29 plus 3, 32x plus 87 minus 360 is equal to 0। x square plus 32x, যেহেতু 360 লগত মাইনাছ আছে, ই মাইনাছ হ'ব, 10 পৰা 7 গেলি 3, 15 8 গেলি 7, 273 is equal to 0। আমি উৎপাদক বিশ্লেষণ কৰোঁ আকৌ, 273, 3 9 গুণ 27, 3 গুণ 3, 7 13 গুণ 91। গতিকে আমি যেহেতু ইয়াত এটা মাইনাছ আছে, গতিকে আমি আৰু এটা মাইনাছ পাব লগা হ'লে আমি কি কৰিব লাগিব, 13 3 গুণ কিমান, 39, 39ৰ পৰা 7 বিয়োগ কৰিলে 32, 39ৰ পৰা যদি আমি 7 বিয়োগ কৰি দিওঁ কিমান পাম, 32। ইয়াত 32 আছে না, এতিয়া x স্কোয়াৰ প্লাছ 39x মাইনাছ 7x মাইনাছ 273 is equal to, ইয়াৰ পৰা আমি x টো কমন আনিব পাৰোঁ, x প্লাছ 39, ইয়াৰ পৰা আমি কি কমন আনিব পাৰোঁ, 7, যে x এইটো মাইনাছে প্লাছ 39 is equal to 0। ইয়াত কিমান হ'ব এতিয়া আমাৰ, x প্লাছ 39 আৰু x মাইনাছ 7 is equal to 0। গতিকে মই এইখিনি মুছি দিছোঁ দেই, এইফালে পাতি দিওঁ। ইয়াত আমাৰ কি হ'ব এতিয়া, এতিয়াকে x প্লাছ 39 is equal to 0 আৰু x মাইনাছ 7 is equal to 0। x is equal to মাইনাছ 39, x is equal to 7। যেহেতু আমাৰ বয়স কেতিয়াও মাইনাছত নাহে, গতিকে ইয়াত মাইনাছ 39টো কি হ'ব, নট এপ্লিকেবল। এতেকে নিৰ্ণয় ৰামৰ বয়স কিমান হ'ব এতিয়া, 7 বছৰ। অ'কে না, একেবাৰে ইজি প্ৰচেছ এইবিলাক। এতিয়া নেক্সট চোৱা,
3 নম্বৰ কৰিলো ন এবাৰ 4 নম্বৰ চোৱা 4 নম্বৰটো কি আছে তোমাৰ যে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে 480 কিলোমিটাৰ সমান দ্ৰুতি মানে কি একে নিৰ্দিষ্ট দ্ৰুতি আৰু কি লচন নহয় মানে এটা সমান আৰু 50 কিলোমিটাৰত যদি যায় 50তে যাব যদি এই দ্ৰুতিৰ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলেতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন তে আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে এতিয়া আমি 4 নম্বৰটো কি কৰো ধৰা হল প্ৰথমতে আমি ধৰি লওঁ ধৰা হল ৰেলগাড়ীখনৰ দ্ৰুতি ধৰা হল ৰেলগাড়ীখনৰ দ্ৰুতি 8 কিলোমিটাৰ x কিলোমিটাৰ পাৰ ঘণ্টা এতিয়া আমাক কিমান দূৰত্ব কৈছে যে 480 কিলোমিটাৰ 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময় লঘু হেৰিটো কি আছিল দূৰত্ব বাই দ্ৰুতি এতিয়া দূৰত্ব কিমান আহিল আমাৰ 480 দ্ৰুতি কিমান x ইয়াত আহিব ঘণ্টা এতিয়া আকৌ কি কৈছিল যে যদি দ্ৰুতি 8 কিলোমিটাৰ পাৰ ঘণ্টা কম হয় দ্ৰুতি আৰু দ্ৰুতি 8 কিলোমিটাৰ পাৰ ঘণ্টা কম হলে 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময় দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময় ইয়াত কিমান হ'ব এতিয়া দ্ৰুতিটো আমাৰ 480 টো এটো থাকিলে লগতে আমাৰ যেটো দ্ৰুতি আছে এবাৰ কম হ'ব কিমান কম 8 কিলোমিটাৰ পাৰ ঘণ্টা আগতে x আছিল গতিকে x - 8 ইমান ঘণ্টা প্ৰশ্ন মতে আমি কি কৰিম আমাক কি কৈছে যে আমাৰ যদি 3 ঘণ্টা 8 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতি কম হয় তেতিয়া ইয়াক 3 ঘণ্টা সময় বেছি লাগে আমি যদি এনেকে লিখো 480/8 ইকুৱেল টু 480/x - 8 ইয়াত বেছি লাগে নে নাই ইয়াত আমাৰ 3 ঘণ্টা সময় বেছি লাগে তে এই দুটো সমান হবৰ কাৰণে ইয়াৰ লগত কি কৰিব লাগিব -3 কৰিব লাগিব ঠিক আছে এতিয়া আমি ইয়াৰ ফালে এটো থাকিল 480/x এটো ফালে আমি কি কৰিম লসাগু লও x - 8 ইয়া 480 হ'ব মানে 3x - 8 এখিনি চাই লও মই মুছি দিম এতিয়া এখিনি এতিয়া চাবা যদি এখিনি আমি এনেকে সৰল কৰো প্ৰথমতে আমি সৰল কৰি লও 480/x 480 ইয়াক যদি পূৰণ কৰো -3x -a প্লাস 24x - 8 আমি আৰু সৰল কৰিব লাগিব 480/x 480 প্লাস 24 কিমান হ'ব 4 8 2 10 8 গেলে 504 3x x - 8 এটা কি কৰিম আমি এটা কি কৰো এতিয়া আমি কি কৰিম বজ্ৰপূৰণ কৰো 480/x - 8 x whole into 504 minus 3x 480x minus
8 শূন্য গুণ 0 8 8 গুণ 86 4 8 গেল 6 32 6 38 এইটো পূৰণ কৰিলে কি হ'ব 504x minus 3x স্কয়ার আমি এটা কাম কৰো গোটেইখিনি এফালে ল হ'ব 480x minus 3840 minus 504x plus 3x square is equal to 0 ইয়াত আমি এটা কাম কৰো x স্কয়াৰৰ কিটা আগত আনিম 3x square এটা 480x minus 504x ইয়াত আমাৰ ডাঙাটোৰ লগত যেটো মাইনাস আছে minus 24x minus 3840 is equal to 0 ইয়াত কি পাম আমি 3 টো কমন আনিব পাৰিম x square minus 3 8 গুণ 24x 3 গুণ 3 3 2 গুণ 6 24 3 8 গুণ 24 0 ইয়াত যদি আমি এটা কি কৰিম 3 টো যদি হেফালে নিউ হৰণ হ'ব ডাইৰেক্ট 0 পাতি দিব পাৰি তথাপি মই এক লাইন তোমালোকৰ সুবিধাৰ কাৰণে পাতি দিছো এখিনি চাই লোৱা আকৌ মুছিব লাগিব গোটেইখিনি ইয়াত আমি কি কৰিম এতিয়া চাবা x square minus 8x minus 1280 is equal to 0 আমি এটা কি কৰিম 1280 আমি উৎপাদক উলিয়াম আমি 2 6 গুণ 12 2 4 গুণ 8 ন 2 3 গুণ 6 2 2 গুণ 4 2 16 গুণ 32 2 8 গুণ 16 2 40 গুণ 80 2 20 গুণ 40 2 10 গুণ 20 2 5 গুণ 10 আমি ইয়াত মাজত কি পাব লাগিব আমি 8 পাব লাগিব 8 পাব লাগিলে ইয়াত কি পূৰণ কৰিম কোৱাচোন 2 2 গুণ 4 7 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 আৰু এতে 2 2 গুণ 4 7 2 গুণ 8 8 5 গুণ 40 এতিয়া চোৱা x square minus 40x minus 32x minus 1280 is equal to 0 x square minus 40x minus a plus 32x minus 1280 is equal to 0 এতিয়া আমি কি কৰিম ইয়াৰ পৰা কমন যদি আনিব লাগিব ন ইয়াৰ পৰা x আহিব x minus 40 plus 32 ডাইৰেক্ট কমন আহিব ইয়া 40 বাদ যাবই is equal to 0 x minus 40 x plus 32 is equal to 0 देखिए x minus 40 is equal to 0 আৰু x plus 32 is equal to 0 x is equal to 40 x is equal to minus 32 আমাৰ দুটি আমাৰ কেতিয়াও মাইনাস হ'ব নোৱাৰে দুটি আমাৰ কেতিয়াও মাইনাস হ'ব নোৱাৰে গতিকে ই সম্ভৱ নহয় নট এপ্লিকেবল এতেকে নিৰ্ণয় ৰেলগাড়ীখনৰ দুটি নিৰ্ণয় ৰেলগাড়ীখনৰ দুটি 40 কিলোমিটাৰ পাৰ ঘণ্টা এতিয়া চোৱা তোমালোকে টান পাইছা না সহজ পাইছা গতিকে মোক জনালে ভাল পাম আৰু প্ৰেক্টিস কৰিবা তোমালোকে যদি কৰবাত কিবা ধৰ বুজিবত অসুবিধা পাইছা মোক হেতু জনাবা যে এনেকুৱা হেৰিবিলাক অলপ বুজিবত অসুবিধা হৈছে তেতিয়া মই আৰু হয়তো ডেভেলপ কৰিবৰ কাৰণে ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে আমি ইয়াতে সমাপ্ত কৰিলো